এইটো ভিডিঅ'ত মই কেইষাৰমান বেচিক ইংলিছ ৱৰ্ড দাঙি ধৰিম আপোনালোকৰ ওচৰত। আপোনালোকে বাক্যবিলাক শিকি কেনে এইবিলাক ডেইলি ইউজ হয়, মানে এভৰিডে উই শুড ইউজ দিছ ইংলিছ ৱৰ্ড। মানে আমি এইবিলাক বাক্য ব্যৱহাৰ কৰা উচিত, দৰকাৰ, অতি প্ৰয়োজনীয়। যেনেকুৱা আপুনি যদি ইংৰাজী শিকিবলৈ বিচাৰে তেনেহ'লে আপুনি লেংগুৱেজ, যদি আপুনি কিবা এটা ভাষা শিকিবলৈ বিচাৰিছে তেনেহ'লে সেইবিলাক ভাষাটো আপুনি সদায় কি কি কাম কৰে সেইটো জেগাত আপুনি ব্যৱহাৰ কৰক। যেনেকুৱা আপুনি এটা ভাৰ্ব শিকিলে, মেণ্ডেটৰী মানে কি, বাধ্যতামূলক, বা ডেফিনেটিভ মানে নিশ্চয়, বা অফক'ৰ্চ মানে নিশ্চয় হয়। তেনেহ'লে এই বাক্যবিলাক যদি আপোনাৰ ফ্ৰেণ্ডে মাতিলে যে তুমি মোৰ লগত পাৰ্টিত যাবানে, আপুনি যদি কয় অঁ যাম, এনেকৈ ক'বা এৰি যদি কয় যে অফক'ৰ্চ মই যাম, কিয় নহয়, নিশ্চয় মই যাম, তুমি ভাত খাবানে, ডেফিনেটলি আই উইল ইট ৰাইচ। আপুনি এনেকৈ ক'ব পাৰে। অকণমান ইংৰাজী শিকিবলৈ বিচাৰিলে অকণমান ইংৰাজী ৱৰ্ডবিলাক আপুনি ব্যৱহাৰ কৰি থাকিব। তেতিয়া আপোনাৰ সেইটো বস্তু যদি একবাৰ ব্যৱহাৰ কৰি যদি ৰিভাইজ কৰি থাকে ন, সেইটো বাক্য আপুনি বহুত দিনকলৈকে মুখস্থ কৰিব পাৰিব। তো এইটো ভিডিঅ'ত কেইষাৰমান মানে বেচিক বাক্য কৈ আছোঁ। ফাৰ্ষ্ট বাক্যটো কি হ'ল, ফাৰ্ষ্ট ৱৰ্ডটো হ'ল হেল্ল'। হেল্ল'টো আমি সদায় জানো, বা আমি সকলোৱে জানো, মানে হেল্ল' আমি সদায় মোবাইলতো কৈ থাকোঁ হেল্ল'। আপুনি হেল্ল' বাক্যটোৰ পৰা শব্দ গঠন কেনেকৈ কৰিব, হেল্ল' ডিয়াৰ গাইজ। মানে ক'ৰবাত আপুনি গ'লে মানুহ বহুত আছে, তাতে আপুনি ক'ব পাৰিব, আপুনি ভিডিঅ' বনাই তাতে ক'ব হেল্ল' ডিয়াৰ গাইজ, হেল্ল' মানে হাই, বা সকলোৱে কেনে, ডিয়াৰ মানে কি প্ৰিয়, গাইজ মানে মই কওঁ এনেকুৱা হয়, গাইজ মানে এতিয়া ৰাইজ হ'বলৈ ক'ব পাৰে, ৰাইজ। হেল্ল' ডিয়াৰ গাইজ, ইয়াৰ অসমীয়াটো কি হ'ব, হেই মোৰ প্ৰিয় দৰ্শক, বা মোৰ প্ৰিয় ৰাইজ, এনেকৈ ক'ব পাৰে। নেক্সট ৱৰ্ডটো হ'ল গুড বাই। আপুনি ক'ৰবাত গ'লে বিদায়ৰ সময় হ'ল, বা ক'ৰবাত থাকি আড্ডা মাৰিলে অহাৰ সময়ত আপুনি ক'ব পাৰে গুড বাই, টেক কেয়াৰ, বাই বাই। গুড বাই মানে বিদায়, গুড বাই মানে বিদায়। নেক্সট ৱৰ্ডটো হ'ল প্লিজ। আমিতো সকলোৱে কৈ থাকোঁ প্লিজ মানে জানো অনুৰোধ কৰা হয়। তো প্লিজ বাক্যটো আপুনি ব্যৱহাৰ কৰি কেনেকৈ এটা বাক্য গঠন কৰিব, বা কেনেকৈ এটা শব্দৰ অৰ্থটো আমি সকলোৱে জানো। প্লিজ মানে কি, অনুৰোধ কৰি কাৰোবাক মানে আমি ৰিকুৱেষ্ট কৰোঁ তেতিয়া আমি কওঁ প্লিজ। মানে প্লিজটো এই ৱৰ্ডটো ব্যৱহাৰ কৰি আমি এটা চেণ্টেঞ্চ মেকিং কৰোঁ, বাক্য গঠন কৰোঁ। প্লিজ গিভ মি আ পেন, মানে কি তুমি অনুগ্ৰহ কৰি মোক এটা কলম দিয়া। পেন মানে কলম। প্লিজ গিভ মি মানে মোক দিয়া আ পেন, প্লিজ গিভ মি আ পেন। যদি আপোনালোকে ইংৰাজবিলাকৰ দৰে ইংৰাজী ভাষাটো বা একচেণ্টটো শিকিবলৈ বিচাৰে, বা প্ৰনাউন্সিয়েশ্যনটো, নহ'লে মোক কমেণ্টছ কৰি জনাব, মই সেই প্ৰনাউন্সিয়েশ্যন ভিডিঅ' লৈ আহিম। তো প্লিজ গিভ মি আ পেন, তাৰপিছত কেনেকৈ ক'ব পাৰে আপুনি, তাৰপিছৰ ৱৰ্ডটো হ'ল এজ। আমি সকলোৱে কিবা ক'লে কি ক'ম, এজ। তুমি ভাত খাইছা, ডু ইউ ইট ৰাইচ, তুমি ভাত খাইছা, য়েছ, এনেকৈ ক'ব পাৰে, য়েছ আই এম ইটিং ৰাইচ। তুমি খেলিবলৈ যাই আছা, কোনোবাই সুধিলে ডু ইউ আৰ গোয়িং টু প্লে, য়েছ আই এম গোয়িং টু প্লে ইন দ্য ফিল্ড। মই ফিল্ডত যাই আছোঁ খেলিবলৈ, এনেকুৱা এটা কথা ক'ব পাৰে। ৱৰ্ডটো হ'ল থেংক ইউ। আমি সকলোৱে কিবা ভাল কোনোবাই কৰি দিলে আমি তাক কি কওঁ, থেংক ইউ। থেংক ইউ মানে ধন্যবাদ। কোনোবাই আপোনাক যাই আছে, তাতে ধৰক আপুনি ৰাস্তাত যাই আছে, চিনি নাপালে কোনফালেদি যাব লাগিব, সুধিলে কাৰোবাক সুধিলে যে দাদা মই এইফালে যাম, ৰাস্তাটো কোনফালে, বা যিকোনো এটা মানুহ ক'লে যে মই এইফালে যাম, তেনেহ'লে তাক যদি কৈ দিয়ে যে এইফালে ৰাস্তাটো, বা কিবা এটা ভাল কাম কৰি দিলে, অলপ হেল্প কৰি দিলে, বা আপোনাক অলপ লিফ্ট কৰি দিলে, তেনেহ'লে আপুনি কি কৰিব, আপুনি ক'ব পাৰে থেংক ইউ ছ' মাছ ফৰ হেল্প মি, এনেকৈ ক'ব পাৰে। থেংক ইউ ছ' মাছ ফৰ হেল্প মি, মানে ধন্যবাদ সহায় কৰাৰ বাবে। ধন্যবাদ মোক সহায় কৰাৰ বাবে, আপোনাক ধন্যবাদ মোক সহায় কৰাৰ বাবে, গোটেইখিনি বাক্য হৈ যায়। কি ক'ব পাৰে, থেংক ইউ, ধন্যবাদ, ফৰ হেল্প মি, মানে মোক হেল্প কৰাৰ কাৰণে, সহায় কৰাৰ কাৰণে আপুনি ক'ব পাৰে। নেক্সট ৱৰ্ডটো হ'ল চৰি। আমি সকলোৱে জানো চৰি মানে দুখিত। তো কোনোবাই আপোনাক সুধিলে, বা কিবা এটা কাম কৰাতে আপোনাৰ অলপ ভুল হৈ গ'ল, বা ক'ৰবাত যাওঁতে আপোনাৰ গাৰ লগত কাৰোবাৰ গাত লাগিলে, আপুনি ক'ব পাৰে চৰি মানে দুখিত, আপুনি দেখা নাই।
বা আপনি কথা কৈ আছে কথাটো মিষ্টেক হৈ গ'ল আপুনি ক'ব পাৰে চৰি মানে আপুনি কোৱাত এটা কথা কৈ গ'লে কথাটো মিষ্টেক হৈ গ'ল বা আন এটা ক'ব পাৰে চৰি এনেকুৱা নহয় সেনেকৈ আপুনি কৈ দিলে যেনেকুৱা সঠিক হয় সেনেকৈ কৈ দিলে এনেকৈ আপোনালোকে ইংৰাজী বাক্যবিলাক ইউজ কৰিব পাৰে সৰু সৰু বাক্য ইয়াৰ পৰা আপুনি ইউজ কৰিলে আৰু এই বাক্যবিলাকৰ পৰা আপুনি নিজৰ মতে ঘৰত বহি কিনে লিখক সেইকাৰণে এইবিলাক কিন্তু আপুনি লাউডলি বা জোৰে জোৰে পঢ়ক জোৰে জোৰে অসমীয়া লিখক মই ভাত খাওঁ আই ইট ৰাইচ আপুনি মই ভাত খাওঁ অসমীয়াত লিখি সেইখিনিও পঢ়ক জোৰে আৰু আই ইট ৰাইচ সেইখিনিও জোৰে জোৰে পঢ়ক আপোনাৰ ৰুমত পঢ়ক যেনেকুৱা স্কুলৰ পঢ়া অৱস্থাত ল'ৰা ছোৱালীয়ে পঢ়ে বা আপুনি যদি ছাত্ৰ হয় তেনেহ'লে আপুনি পঢ়া শুনা কৰে ইংৰাজী শিকাৰ বাবে এইবিলাক কাম আপুনি কৰক থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'